বৰপেটা জিলাত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ভুৱা দন্ত চিকিৎসক। জিলাখনৰ বিভিন্ন প্ৰান্তত 17 গৰাকীকৈ ভুৱা দন্ত চিকিৎসকে চলাই আছে চিকিৎসা। এই ভয়ংকৰ অভিযোগ বৰপেটা ডেণ্টেল সাৰ্জন এছ'চিয়েশ্যনৰ। আৰু বৈধ পঞ্জীয়ন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ চিকিৎসাৰ নামত চলাই গৈছে ব্যৱসায়। জিলাখনৰ হাউলি, জনিয়া, মন্দিয়া, কয়াকুচি, কলগছিয়াকে ধৰি বিভিন্ন স্থানত অবৈধ চিকিৎসা চলাই গৈছে ভুৱা দন্ত চিকিৎসকে। বৰপেটা ডেণ্টেল সাৰ্জন এছ'চিয়েশ্যনে সংবাদমেলযোগে ৰাজহুৱা কৰিলে 17 গৰাকী ভুৱা দন্ত চিকিৎসকৰ নাম। আৰু এই ভুৱা দন্ত চিকিৎসকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী বৰপেটা ডেণ্টেল সাৰ্জন এছ'চিয়েশ্যনৰ। আমাৰ বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত ভুৱা দন্ত চিকিৎসকসকলে এক দপদপনি সৃষ্টি কৰিছে, যাৰ ফলত জনস্বাস্থ্যৰ ওপৰত এক ভাবুকি কৰি আনিছে। আমি অলৰেডি আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা এখন লিষ্ট জাৰি কৰিছোঁ। তাতে আমি 17-18জনমান ভুৱা দন্ত চিকিৎসকৰ লিষ্ট এখন আপোনালোকক প্ৰেৰণ কৰিম। তাৰ ভিতৰত কিছুমান আছে, যেনেকুৱা আজাদ হুছেইন কলগাছিয়া, খৰিচালা, জে হুছেইন আছে হাউলিত, তাৰপিছত লুৎফৰ আছে কলনীত। সিহঁতে ভুৱা দন্ত চিকিৎসক হিচাপে ভুৱা চিকিৎসা প্ৰদান কৰি আছে। আমাৰ বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত ভুৱা দন্ত চিকিৎসকসকলে এক দপদপনি সৃষ্টি কৰিছে, যাৰ ফলত জনস্বাস্থ্যৰ ওপৰত এক ভাবুকি কৰি আনিছে। আমি অলৰেডি আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা এখন লিষ্ট জাৰি কৰিছোঁ। তাতে আমি 17-18জনমান ভুৱা দন্ত চিকিৎসকৰ লিষ্ট এখন আপোনালোকক প্ৰেৰণ কৰিম। তাৰ ভিতৰত কিছুমান আছে, যেনেকুৱা আজাদ হুছেইন কলগাছিয়া, খৰিচালা, জে হুছেইন আছে হাউলিত, তাৰপিছত লুৎফৰ আছে কলনীত। সিহঁতে ভুৱা দন্ত চিকিৎসক হিচাপে ভুৱা চিকিৎসা প্ৰদান কৰি আছে।